নমস্কাৰ ই কুহিবাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু দশম শ্ৰেণীৰ পোহৰ প্ৰতিফলন প্ৰতিসৰণৰ শেষৰটো অধ্যায় মানে শেষৰটো পাৰ্ট আমি আহি পাইছো যাক আমি লেন্স বুলি কম ঠিক আছে লেন্সৰ ক্ষমতা লেন্সৰ ৰশ্মি চিত্ৰ অংকন লগতে লেন্সৰ অংক এই গোটেইখিনি আমি পঢ়িবলৈ আগবাঢ়িছো এটা কথাটো চোৱা আৰম্ভণিতে মই কথা এটা কওঁ ৰিকুৱেষ্ট এটা কৰিছো আগৰ ক্লাছতো কৈছো ক্লাছ 9 ক্লাছ এটাত কৈছিলো মই যে তোমালোকে চোৱা যে স্কুলৰ পৰা আহি পেলাই তোমালোকে টিউচন যাব লাগে হয় না তোমালোকে টিউচন যোৱা কোনো বেয়া কথা নহয় যোৱা তোমালোকে ব্যক্তিগত শিক্ষকৰ সহায় ল'ব লাগিব কিন্তু লগতে তোমালোকে এইটো কথা জানানে যে আমি বিনামূলীয়াকে তোমালোকক খুব ধুনীয়াকে কষ্ট কৰি প্ৰতিটো চেপ্টাৰ পঢ়াই আছো প্ৰতিটো চেপ্টাৰৰ কনসেপ্ট দি আছো প্ৰতিটো চেপ্টাৰৰ কোৱেশ্চন এনসাৰ প্ৰেক্টিস কৰাই আছো তাৰ অৰ্থ এইটোৱে যে তোমালোকে মাহত এটা টিউচন যেতিয়া যোৱা 600 টকা 700 টকা 1000 টকালৈকে তোমালোকে ভৰিব লগা হয় 12 দিনত হয় নে নহয় কোৱা ঘৰলৈকে যদি ছাৰ এজনক আনিবলগীয়া হয় তোমালোকে 2000 3000 ইমান মান টকা দিব লাগে কিন্তু একদম বিনামূলীয়াকে আমি ইয়াত নৱম দশম শ্ৰেণীৰ বস্তুবিলাক যেতিয়া পঢ়াই আছো তোমালোকে ভাবাচোন কিমানখিনি আমাৰ ফালৰ পৰা কষ্ট এটা কৰিছো তোমালোকৰ বাবে ঠিক আছে তোমালোকৰ পৰা কেৱল এটা বস্তুই বিচাৰিছো সেইটো হৈছে সাপোৰ্ট অৰ্থাৎ ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰিবা কমেন্ট এটা কৰিবা আৰু যেহেতু আমাৰ ই কুহিবাত সায়েন্স একেবাৰে নতুনকে আমি গঢ়া এটা চেনেল এইটো তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ দিয়া ঠিক আছে আৰু বন্ধু বান্ধৱীৰ মাজত অকনমান ভিডিওটো বিতৰণ কৰি দিয়া শেয়াৰ কৰি দিয়া যাতে আমি বেছি অডিয়েন্সৰ মাজত ক্লাস কৰিব পাৰো বুজি পাইছা যেতিয়া আমাৰ অডিয়েন্স বাঢ়ি যাব আমি লাহে লাহে লাইভ ক্লাস বিলাক আনিব পাৰিম তোমালোকৰ লাইভ ক্লাস লৈ পেলাই তোমালোকৰ যি ডাউটছ আছে লগে লগে আমি লাইভত আমি সমাধান কৰিব পাৰিম বুজি পাইছানে সেই কাৰণে এইখিনি অনুৰোধ প্ৰথমতে অনুৰোধখিনি কৰি আমি ক্লাছৰ মাজলৈ আগবাঢ়িছো আমি আগবাঢ়িব লৈছো আমি পঢ়িবলৈ লৈছো লেন্স পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰায় শেষৰখিনি আহি পাইছো লেন্স এই লেন্সৰ এই ৰশ্মি চিত্ৰবিলাক অংকন কৰাৰ আগতে আমি অকনমান কথা জানি ল'ব লাগিব যিখিনি মই তোমালোকক এতিয়া শিকাবলৈ গৈ আছো যে লেন্স বুলি ক'লে লেন্স কি লেন্সৰ কথা আমি বুজো লেন্স বুলি ক'লে আমি দুখন লেন্সৰ কথা বুজিম এখন উত্তল লেন্স এখন অৱতল লেন্স লেন্স বুলি কোৱাৰ লগে লগে আমি দুই প্ৰকাৰৰ লেন্সৰ কথা ক'ম এখন হৈছে আমাৰ উত্তল লেন্স এখন আমাৰ উত্তল লেন্স আৰু এখন হৈছে আমাৰ অৱতল লেন্স ঠিক আছে ভিডিওটো অকনমান দীঘলীয়া হ'ব ধৈৰ্য সহকাৰে অলপ চাবা উত্তল লেন্স আৰু অৱতল লেন্স এতিয়া আমি উত্তল লেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল মনত আছে নে তোমালোকৰ এই উত্তল লেন্সখন দেখিবলৈ কেনেকুৱা আছিল উত্তল লেন্সখন এনেকুৱা আছিল পদুমৰ পাহি এটাৰ নিচিনা এনেকুৱা ঠিক আছে পদুম ফুলটো আকাৰ আগতে মাজত যেনেকৈ আমি পাহিটো আঁকিলো ঠিক তেনেকৈ এইখন আমি কি বুলি কৈছিলো উত্তল লেন্স বুলি কৈছিলো ঠিক আছে আৰু অৱতল লেন্স কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ ঠিক আছে এইখন হ'ব অৱতল লেন্স মনত ৰাখিবা মোৰ আকোতে বেয়া হৈছে অলপমান হয়নে কাৰণ মই ছবিত অলৰেডি PhD কৰি থোৱা সেইকাৰণে ছবিবিলাক মোৰ খুব ভাল হয় সেইকাৰণে বাৰে বাৰে মচি থাকিবলগীয়া হয় গতিকে তোমালোকে সেইটো অকনমান বুজিবা আৰু বহুত ভাল চিত্ৰকৰ যে মই সেইকাৰণে মানে পটককে খাপ খাই নাযায় মানে বস্তুটো বুজি পাইছা খুব ধুনীয়া পৰিৱেশ এটা লাগে ছবি আঁকিবলৈ বহুত ভাল চিত্ৰকৰ যিহেতু ইয়াত মই এনেকে বৰ্ড থাকিব নোৱাৰো অৱতল লেন্স গৈ পেলাই ভাজ লাগি গৈছে একফালে এইটো তোমালোকে ইগনোৰ কৰা বুজি লোৱা এইখন উত্তল এইখন অৱতল এতিয়া লেন্স বুলি কোৱাৰ লগে লগে যেনেকে আমি দাপোনৰ বিভিন্ন অংশৰ কথা পঢ়িছিলো কোনোবাটো মেৰু আছিলে কোনোবাটো ভাস্কেন্দ্ৰ আছিলে কোনোবাটো ফোকাছ আছিলে ঠিক আছে কেতিয়াবা ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্বক আমি ভাঁজ বেখাৰ্ধ বুলি কৈছিলো ফোকাছ আৰু মেৰুৰ মাজৰ দূৰত্বক আমি ফোকাছ দৈৰ্ঘ্য বুলি কৈছিলো এই ধৰণৰ কথাবিলাক তোমালোকৰ নিশ্চয় মনত আছে এতিয়া সেই ঠিক একে ধৰণে আমি লেন্সৰো বিভিন্ন অংশৰ কথা আমি পঢ়িম লেন্স এখনৰ বিভিন্ন অংশ থাকিব এতিয়া উত্তল লেন্সখনক যেতিয়া মই অংকন কৰিম ডাঙৰকে মই অংকন কৰি দিছো ঠিক আছে এনেকে ডাঙৰকে অংকন কৰি দিছো এখন ধৰি লোৱা এখন উত্তল লেন্সৰ মাজত এডাল মুখ্য অক্ষ থাকিব যেনেকে দাপোনত মুখ্য অক্ষ আছিল উত্তল লেন্সৰ মাজতো এনেকে মুখ্য অক্ষ থাকিব যেতিয়া দাপোনৰ একদম প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দুটোক আমি কি বুলি কৈছিলো মেৰু বুলি কৈছিলো যাক ইংৰাজীত পল বুলি কোৱা হয় আৰু পি আখৰেৰে বুজোৱা হয় লেন্সৰো যেতিয়া মুখ্য অক্ষৰ একদম মাজৰ এটা পইণ্ট থাকিব তাক আমি মেৰু বুলি নকওঁ এইবাৰ তাক আমি আলোক কেন্দ্ৰ বুলি ক'ম আৰু ও আখৰেৰে বুজিম ঠিক আছে মনত ৰাখিবা ইয়াক আমি আলোক কেন্দ্ৰ বুলি ক'ম আৰু ও আখৰেৰে বুজিম আৰু দাপোনত আমি কি কৰিছিলো অৱতল দাপোনত আমি কি কৰিছিলো বাওঁফালে ফোকাছ ভাস্কেন্দ্ৰ এইবিলাক আঁকিছিলো কিন্তু উত্তল দাপোনত আমি সোঁফালে ফোকাছ ভাস্কেন্দ্ৰ এইবিলাক আমি আঁকিছিলো কিন্তু যেতিয়া উত্তল লেন্স বুলি ক'ম লেন্স বুলি কোৱাৰ লগে লগে কি হ'ব যেতিয়া ফোকাছ পইণ্টটো আঁকিম আমি ফোকাছ পইণ্টটো আমি দুইফালে আঁকিম একফালে চোৱা দাপোন বুলি কোৱাৰ লগে লগে প্ৰতিফলন পৃষ্ঠ একফালে আছিল চোৱা মই তোমাক বুজাই দিছো বস্তুটো কিয় এনেকুৱা হৈছে দাপোন বুলি কোৱাৰ লগে লগে প্ৰতিফলন এইফালে প্ৰতিফলন হোৱা নাছিল সেইকাৰণে কাটা দিছিলো এইখন অৱতল দাপোন আছিল প্ৰতিফলন পৃষ্ঠ এক চাইডে আছিল সেইকাৰণে ফোকাছ ভাস্কেন্দ্ৰ এক চাইডে আছিল কিন্তু লেন্স বুলি কোৱাৰ লগে লগে চোৱা এইখন এইফালেও এইফালেও কি হ'ব এইফালেও পাম আৰু এইফালে পাম আৰু দাপোন বুলি কোৱাৰ লগে লগে সদায় কি হৈছিল প্ৰতিফলন হৈছিল কাহিনীটো বুজি লোৱা তোমালোকে ধুনীয়াকে একদম মই
বঢ়িয়াকে বুজাই দিছো দাপোন বুলি কোৱাৰ লগে লগে প্ৰতিফলন হৈছিল ঠিক আছে প্ৰতিফলন কিন্তু লেন্স বুলি কোৱাৰ লগে লগে প্ৰতিফলন নহয় প্ৰতিসৰণ হ'ব প্ৰতিসৰণ কিয় হ'ব প্ৰতিসৰণ এই কাৰণে হ'ব প্ৰতিসৰণ হ'বলৈ হলে দুটা মাধ্যম লাগিব প্ৰতিফলন হ'বলৈ হলে এটা মাধ্যমতে হ'ব প্ৰতিসৰণ বুলি কোৱাৰ লগে লগে দুটা মাধ্যম লাগিব দুটা মাধ্যম মানে কেনেকুৱা চোৱা বাহিৰত একো নাই মানে বায়ু আছে বায়ুৰ পৰা আহি পেলাই গ্লাছত সোমাইছে লেন্সখন ধৰি লোৱা গ্লাছৰ কেতিয়াবা বেলেগ বেলেগ বস্তুৰে তুমি লেন্স তৈয়াৰ কৰিব পাৰা সেইটো তোমাৰ নিজৰ মৰ্জি তো গ্লাছত যেতিয়া সোমাই গ'ল বায়ুৰ পৰা আহি গ্লাছত সোমালে গ্লাছৰ পৰা এগেইন এইফালে ওলাই আহিলে মানে দুটা মাধ্যম এটা বায়ু গ্লাছ দুটা মাধ্যমৰ মাজত সি ট্ৰেভেল কৰিলে যেতিয়া এই দুটা এটাতকে অধিক মাধ্যমৰ মাজত ট্ৰেভেল কৰিব সি তেতিয়া সি প্ৰতিফলন হৈ নাথাকে তেতিয়া সি প্ৰতিসৰণ হৈ যাব বুজি পাইছা মই কি কৈছো এটাতকে বেছি মাধ্যমৰ মাজৰে যেতিয়া সি অহা যোৱা কৰিব সি তেতিয়া প্ৰতিফলন হৈ নাথাকে সি তেতিয়া প্ৰতিসৰণ হৈ গুচি যাব বুজি পাইছা গতিকে আমি এই লেন্সত প্ৰতিফলন ফলন কৈ নাথাকো আমি প্ৰতিসৰণ সৰণ কৈ থাকিম গতিকে এটা টপিক ৰৈ যাব প্ৰতিসৰণ সেই টপিকটো মই এটা ক্লাছ লৈ পেলাই পটককে শেষ কৰি দিম প্ৰতিসৰণ নামৰ এটা টপিক ৰৈ যাব সেইটো মই পটককে শেষ কৰি দিম চিন্তা কৰিব নালাগে প্ৰতিসৰণ কাহিনীটো কি মই বুজাই দিম মাজতে ৰৈ গৈছে আমাৰ এতিয়া চোৱা আমি প্ৰতিসৰণ কিয় কম বুজি পাইছানে যে ইয়াত কেৱল বায়ু মাধ্যমে নহয় বায়ুৰ পৰা বেলেগ মাধ্যম এটা হ'ব যিটো লেন্সৰ মাজেৰে পোহৰটো অহা যোৱা কৰিব সেইকাৰণে দুটা মাধ্যম ট্ৰেভেল কৰিব সেইকাৰণে তাক আমি প্ৰতিসৰণ বুলি ক'ম দাপোনত আমি এটা মাধ্যমে পাইছিলো দাপোনখন বায়ুতে আছিল ধৰা বায়ুৰ মাজেৰে পোহৰ আহিব এইফালে যাব বায়ুতে থাকিল গতিকে এটাই মাধ্যম ট্ৰেভেল কৰিছে তেতিয়াহ'লে তাক প্ৰতিফলন বুলি কৈছিলো এইবাৰ দুটা মাধ্যম ট্ৰেভেল কৰিব তাক প্ৰতিসৰণ বুলি ক'ম বুজি পাইছা কাহিনীটো গতিকে ইমানখিনি কৈ পেলাই আমি আৰম্ভ কৰিছো এবাৰ দুইফালে থাকিব এইফালে ফকাস থাকিব এটা এইফালে ফকাস থাকিব এটা যেহেতু দুইফালে থাকিব এইফালৰটোক F1 বুলি ক'ম এইফালৰটোক আমি F2 বুলি ক'ম বুজি পাইছা মই কি কৈ আছো যেহেতু দুইফালে থাকিব F1 আৰু F2 দুটা ক'ম দাপোনত আছিল ভাস কেন্দ্ৰ অৰ্থাৎ C বুলি এটা পইণ্ট আছিল এইবাৰ ভাস কেন্দ্ৰ নামৰ পইণ্ট নাথাকে আমি দাপোনত কি কৰিছিলো চোৱা ইয়াত মেৰু ৰাখিছিলো ইয়াত ফকাস তাৰে পৰা দুগুণ দূৰত্বত ইয়াৰ এইখিনি যিমান এইখিনি সিমান দূৰত্বতালৈ C লৈছিলো ভাস কেন্দ্ৰ লৈছিলো এইবাৰ আমি C নলও Cৰ সলনি আমি একেই বস্তু এটা ল'ম ফকাসৰে সেই দুগুণ দূৰত্বত ল'ম যেহেতু দুগুণ দূৰত্বত ল'ম তাক মই 2F1 বুলি ক'ম দুগুণ দূৰত্বক লৈছো এইফালে F1 সেইকাৰণে 2F1 পাইছানে বুজি ঠিক তেনেকে ইয়াতো আমি 2F2 ল'ম বুজি পাইছানে এইখনে হ'ল উত্তল লেন্সৰ বিভিন্ন অংশৰে সৈতে আমি এখন উত্তল লেন্স অংকন কৰিছো পাইছা বুজি স্ক্ৰিনশ্বট ল'ব লাগিলে স্ক্ৰিনশ্বট লোৱা যদি আঁকি ল'ব লগিয়া আছে আঁকি লোৱা ধুনীয়াকে দেখিছা এইখন হ'ল উত্তল লেন্স হৈ গ'ল এইখন কি উত্তল লেন্স আৰু এইখিনি তাৰ বিভিন্ন অংশ F1 F2 আলোক কেন্দ্ৰ এতিয়া মই এখন অবতল লেন্স আঁকিম এতিয়া মই এখন কি আঁকিম অবতল লেন্স আঁকিম অবতল লেন্সৰ সেম কন্ডিশন এপ্লাই হ'ব সেম কন্ডিশন উইল বি এপ্লিকেবল অলসো হিয়াৰ এখন অবতল লেন্স ঠিক আছে অবতল লেন্সৰ এডাল মুখ্য অক্ষ বুলি আমি ধৰি ললো মাজৰ যিটো বিন্দু আছিলে তাক আমি আলোক কেন্দ্ৰ বুলি ক'ম এইফালে সেম কন্ডিশন F1 আহিব ঠিক আছে এইফালে 2F1 আৰু এইফালে F2 আৰু 2F2 F2 আৰু 2F2 পাইছানে বুজি F1 এফালে 2F1 এইফালে F2 আৰু এইফালে 2F2 হৈ গৈছে ধুনীয়াকে বুজি পাইছা এতিয়া আমি ৰশ্মি চিত্ৰলৈকে যাওঁ যেতিয়া এই ৰশ্মি চিত্ৰবিলাক আঁকিব লাগিব তেতিয়া ৰশ্মি চিত্ৰবিলাক আঁকাৰ আগতে যেনেকে দাপোনত আমি কি পাইছিলো ৰশ্মি চিত্ৰ অংকনৰ কিছুমান নিয়ম পাইছিলো মনত আছে নিশ্চয় কেনেকুৱা নিয়ম পাইছিলো মই এবাৰ মনত পেলাই লৈছো তোমালোকক কৈ দিছো বহিত যদি লিখি লৈছিলা বহিটো এবাৰ উলিয়াই লোৱাচোন মই ধুনীয়াকে কৈ আছো দাপোনৰ নিয়মবিলাক কেনেকুৱা আছিলে যে অবতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কোন যিহেতু ফলন প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফকাসৰ মাজেদি যায় এইটো আছিল প্ৰথম নিয়ম অবতল দাপোনৰ ক্ষেত্ৰত দ্বিতীয় নিয়মটো আছিলে ফকাসৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হয় মনত আছেনে তৃতীয়টো নিয়ম আছিলে ভাস্কেন্দ্ৰৰ মাজেদি অহা ৰশ্মিডাল সেই একে পথেদি ঘূৰিও যায় অবতল দাপোনৰ ক্ষেত্ৰত চতুৰ্থটো নিয়ম মেৰুত যে হেলনীয়াকৈ প্ৰতিফলিত হৈছিলে সেই চাৰিটা নিয়ম আছিলে অবতল দাপোনৰ ক্ষেত্ৰত এইকেইটা আছিলে উত্তলৰ ক্ষেত্ৰত কি আছিলে উল্টা কেইটা আছিলে মানে এনেকুৱা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত অবতলত গৈছিল ফকাসৰ মাজেদি উত্তৰত ফকাসৰ পৰা ওলাই অহা যেন লাগিব বুজি পাইছা নে কি কৈছো মই ধুনীয়াকে পঢ়াইছো আগৰ ক্লাছত এবাৰ চাবা এইবাৰ হ'ব ফকাসৰ পৰা যেন ওলাই আহিছে সি বুজি পাইছা নে এনেকুৱা লাগিব যে ফকাসৰ পৰা ওলাই আহিছে
সেকেন্ড ৰুলটো এনেকুৱা আছিলে যে মুখ্য ফোকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি অৱতলত আছিল ফোকাছৰ মাজেদি যোৱা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল হ'ব প্ৰতিফলনৰ পাছত এইবাৰ ফোকাছৰ মাজেদি ডাইৰেক্টলি নাযায় ফোকাছৰ ফালে আহি থাকিব ৰশ্মিডাল গৈ গৈ ফোকাছ নাপাই পেলাই মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব পাইছানে বুজি ঠিক তেনেকে ভাস্কেন্দ্ৰৰ ফালে আহি থকা ৰশ্মিডাল সেই একে পথেদি ঘূৰি যাব আৰু মেৰুৰ যিটো নিয়ম আছিলে এইটো দুইটাৰ দাপোনৰ ক্ষেত্ৰত সেম আছিলে ঠিক তেনেকে আমাৰ লেন্সৰ ক্ষেত্ৰতো কিছুমান নিয়ম আছে সেই নিয়ম কেইটা মই এবাৰ কৈ লৈছো এটা এটাকে লিখি দি নাথাকো লেন্সৰ নিয়ম কেইটা মনোযোগ দি শুনি ল'বা চাই ল'বা কি আছিলে ধৰি লও উত্তল লেন্স এখন ফাৰ্ষ্ট ৰুলটো আছিলে যে উত্তল লেন্স এখন উত্তল লেন্সত কি হ'ব সেম কন্ডিশন এপ্লাই কৰা দাপোনৰ নিচিনা প্ৰথমতে তুমি উত্তল লেন্সখন আঁকি লোৱা এনেকে এডাল মুখ্য অক্ষ আলোক কেন্দ্ৰ F1 2F1 F2 2F2 ঠিক আছে প্ৰথমটো আছিলে যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডালৰ কি হ'ব ফাৰ্ষ্ট যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি এডাল আহিব উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'ব এইফালে ফোকাস যিটো আছে তাৰ মাজেদি গুচি যাব ফাৰ্ষ্ট ৰুলটো মনত ৰাখিব পাইছা বুজি কি কৈছো মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে ৰশ্মিডাল সমান্তৰালৰ মিনিংটো কি দুডাল এনেকে পোনকে থকা ৰেখা য'ত কতো দিহতে কেতিয়াও লগ নালাগিব আগবঢ়াই দিলেও সেয়া তাকে আমি কি বুলি কওঁ সমান্তৰাল ৰেখা বুলি কওঁ ঠিক আছে তো মুখ্য অক্ষৰ মানে উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'ব যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত প্ৰতিসৰণৰ পাছত হৰণৰ পাছত ফোকাছৰ মাজেদি গুচি যাব দৰকাৰ হলে লিখি লোৱা যদি তোমালোকক লিখি ল'ব লাগে দৰকাৰ লিখি দিছো যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত প্ৰতিফলন নহয় এবাৰ দে হৰণ এইটো মনত ৰাখিবা কিন্তু প্ৰতিহৰণ দাপোনত ফলন হৈছিল এইবাৰ হৰণ হ'ব প্ৰতিহৰণৰ পাছত ফোকাস F2ৰ মাজেৰে যায় ফোকাস বুলি ক'লে ইয়াত বহুত ফোকাস আছে F1 F2 দুটা আছে কোনটো ফোকাসৰ মাজেদি যাব এই কাৰণে তুমি লিখি দিবা ফোকাস F2ৰ মাজেৰে যায় এইটো আছিলে ফাৰ্ষ্ট ৰুল ঠিক আছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিহৰণৰ পাছত ফোকাস F2ৰ মাজেৰে গুচি যায় দুই নম্বৰ ৰুলটো আছিলে এনেকুৱা দুই নম্বৰ ৰুল এইখন উত্তল লেন্স এডাল মুখ্য অক্ষ আলোক কেন্দ্ৰ F1 2F1 F2 2F2 প্ৰথম আছিলে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিহৰণৰ পাছত ফোকাস F2ৰ মাজেৰে গুচি যায় এইবাৰ ফোকাস F1ৰ মাজেৰে অহা ৰশ্মিডাল যদি এনেকে এডাল ৰশ্মি আহে ঠিক আছে যদি এনেকে এডাল ৰশ্মি আহে এনেকে যদি ফোকাসৰ মাজেদি এডাল ৰশ্মি আহে এইবাৰ প্ৰতিহৰণৰ পাছত কি হ'ব জানানে উল্টাটো হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব পাইছানে বুজি আগৰবাৰ কি আছিলে যে মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মিডাল আহিলে প্ৰতিহৰণৰ পাছত ফোকাস F2ৰ মাজেৰে গুচি গৈছিলে এইবাৰ ফোকাস F1ৰ মাজেৰে অহা ৰশ্মিডাল প্ৰতিহৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব মানে আগৰ নিয়মটোৰ ওলোটা তো এতিয়া আমি লিখিম যে ফোকাস ব্ৰেকেটত লিখিবা F1ৰ মাজেৰে অহা ৰশ্মিডাল প্ৰতিহৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হয় ঠিক আছে মুখ্য অক্ষৰ সমান্তৰাল হয় থাৰ্ড যিটো ৰুল আছে থাৰ্ড ৰুলটো মনোযোগ দি শুনিবা তৃতীয়টো ৰুল
দাপোনত 4টা ৰুল পাইছিলো, ইয়াত আমি 3টা ৰুল। আলোক কেন্দ্ৰ F1 2F1 F2 2F2। এইবাৰ যদি আলোক কেন্দ্ৰৰ মাজেৰে এডাল ৰশ্মি গুচি যায়, প্ৰতিসৰণৰ পাছত সেই একে পথেদি সি গুচি যায়। ঠিক আছে, তো আমি লিখিম যে আলোক কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত সেই পথেদি সি গুচিও যাব। ঠিক আছে, আমাৰ যেনেকে দাপোনত কি পাইছিলো যে অৱতল দাপোনৰ ক্ষেত্ৰত এইটো মেৰু, ফকাছ, ভাস্কেন্দ্ৰৰ মাজেদি অহা ৰশ্মিডাল সেই একে পথেদি ঘূৰি যাব বুলি যে পাইছিলো। আৰু উত্তলত কি আছিলে? উত্তলত এনেকুৱা আছিল নে? উত্তল দাপোনত মেৰু, ফকাছ, ভাস্কেন্দ্ৰৰ ফালে আহি থকা ৰশ্মিডাল সেই পথেদি ঘূৰিও যাব, এনেকুৱা পাইছিলো নে এই দুটা ৰুল? ঠিক ইয়াত ঘূৰি নাযায়, ইয়াত আলোক কেন্দ্ৰৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত সেই পথেদি সি গুচি যাব। ঠিক আছে, সেই পথেদি সি গুচি যাব। গতিকে খুব ধুনীয়াকে এই 3টা ৰুল আছে, এই 3টা ৰুলৰ সহায়ত আমি উত্তল লেন্সৰ ৰশ্মি চিত্ৰবিলাক আঁকিব লাগিব। আলোক কেন্দ্ৰৰ লিখি লোৱা যে আলোক কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত সেই একে পথেদিয়ে ঘূৰি গুচি যাব। সেই একে পথেদিয়েই গুচি যাব। বুজি পাইছানে? গতিকে এই ধুনীয়াকে এই 3টা নিয়ম যে আছে, এই 3টা নিয়মৰ সহায়ত আমি ৰশ্মি চিত্ৰবিলাক অংকন কৰিম। মানে কেনেকে লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ববিলাক গঠন হ'ব আমি একফালৰ পৰা ধুনীয়াকে চাই যাম। এতিয়া তালিকাখনলৈকে আহো, চোৱাচোন তালিকাখন চোৱা। প্ৰথম ক'ত ৰাখিছে চোৱা, লক্ষ্যবস্তুৰ স্থান অসীমত ৰাখিছে। ফাৰ্ষ্টটোত হৈছে লক্ষ্যবস্তু ক'ত ৰাখিব? অসীমত ৰাখিব। তো ফাৰ্ষ্ট আমি লক্ষ্যবস্তু ৰাখিম অসীমত। লক্ষ্যবস্তু ৰাখিম অসীমত। কেনেকে গঠন হ'ব চাবা, এইখন উত্তল লেন্স, এডাল মুখ্য অক্ষ, আলোক কেন্দ্ৰ F1 2F1, এফালে আমি F2 2F2 ধুনীয়াকে আঁকি লৈছো। আঁকি লৈ এতিয়া চোৱা তুমি লক্ষ্যবস্তুটো ক'ত ৰাখিবা? অসীমত। অসীম মানে কি? অসীম মানে তোমাৰ কোনো নিৰ্দিষ্ট দূৰত্বৰ কথা কোৱা নাই, যিমান দূৰত ৰাখা এইটো তোমাৰ নিজৰ কথা। অসীম মানে বহু দূৰত আছে। ঠিক আছে, লক্ষ্যবস্তুটো ধৰি লোৱা ইমান মানত আছে, ইমান মানত লক্ষ্যবস্তু আছে বুলি ধৰা। এতিয়া তোমাক যে অলপ আগতে যে 3টা নিয়ম কৈছিলো, কি কৈছিলো? যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত, সৰণ হ'ব দে এইবাৰ, ফলন কিয় নহয়? আকৌ এবাৰ কৈছো কোৱা, ফলন কিয় নহয়? প্ৰতিফলন কিয় নহয়? কাৰণ প্ৰতিফলন হলে এটা মাধ্যমতে অহা যোৱা কৰিব পোহৰ বিলাক। সৰণ হ'ব লাগিলে মাধ্যম এটাতকে বেছি হ'ব। পাইছানে বুজি? বায়ুৰ পৰা আহি পেলাই লেন্স বুলি কোৱাৰ লগে লগে সেই লেন্সখন তুমি গ্লাছেৰেও বনাব পাৰা, তুমি প্লাষ্টিকেৰেও বনাব পাৰা, বিভিন্ন পদাৰ্থৰে লেন্স তৈয়াৰ কৰিব পাৰি। বুজি পাইছানে? মানে মাধ্যম কেইটা ট্ৰেভেল কৰিব, সি কেইটা মিডিয়াম ট্ৰেভেল কৰিব, এটাতকে বেছি, তেতিয়াহ'লে ই প্ৰতিফলন নহয় প্ৰতিসৰণ হৈ যাব, অৰ্থাৎ ৰিফ্লেকশ্যন নহয়, ৰিফ্ৰেকশ্যন হৈ যাব। ঠিক আছে, গতিকে আমাৰ প্ৰথম ৰুলটো ফলো কৰা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত কাৰ মাজেদি যাব? ফকাছ F2ৰ মাজেদি যাব। যিহেতু ফকাছ ইয়াত দুটা আছে, দাপোনত ফকাছ এটাই আছিল, F বুলি লিখিছিলো। লেন্স মানে দুইফালে আমি যিহেতু ফকাছ পাম F1 F2, সেইফালৰ ফকাছটোৰ মাজেদি যাব, F2ৰ মাজেদি গুচি যাব। ঠিক আছে, নিশ্চয় বুজি পাইছা? বুজি পাইছা? কাৰ মাজেদি যাব? ফকাছ F2ৰ মাজেদি যাব। ফকাছ F2ৰ মাজেদি ধুনীয়াকে গুচি যাব। হৈ গ'ল ফাৰ্ষ্ট ৰুলটো। ছেকেণ্ড, তলফালৰ পৰা আহিব মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ৰশ্মি, ইও প্ৰতিসৰণৰ পাছত কাৰ মাজেদি যাব? ফকাছ F2ৰ মাজেদি গুচি যাব। তো মই কি কৈছিলো? প্ৰতিসৰিত ৰশ্মি বিলাকে য'ত কাটাকাটি কৰিব তাতেই গঠন হ'ব কি? প্ৰতিবিম্বটো গঠন হ'ব। মানে ধৰা তুমি থিয় দি আছা, তুমি লক্ষ্য বস্তু, ঠিক অবজেক্ট তুমি তাত থিয় দি আছা, তোমাক দেখিম একদম এটা বিন্দু আকাৰত টিকলাকে দেখিম। ঠিক আছে, একদম বিন্দু আকাৰত দেখিম, দেখিছানে? এইটো তোমাক একদম বিন্দু আকাৰত দেখিছো। তো আমি লিখিম প্ৰতিবিম্ব ক'ত গঠন হৈছে? প্ৰতিবিম্ব ফকাছ F2ত, ফকাছ F2ত। আকাৰটো লিখিব লাগিব, মানে সাইজটো কেনেকুৱা হ'ল। ডাঙৰ হলে তাক এটা ধুনীয়া শব্দ আছে আমাৰ কিতাপত, কি বুলি কয়? ডাঙৰ হলে ডাঙৰ বুলি নকয়, কি বুলি কয়? বিবৰ্ধিত বুলি কয়। ঠিক আছে, সৰু হলে সৰু বুলি নকয়, কি বুলি কয় তাক?
সংকুচিত বুলি কয় ঠিক আছে গতিকে আকাৰটো ইয়াত কি হৈছে একদম সৰু একদম টিকলা দেখিছেনে নাই বিন্দু আকাৰৰ এটা ফট টাইপ হৈছে তো একদম সৰু মানে তাক কি লিখিম অতিশয় সংকুচিত বিন্দু আকাৰৰ অতিশয় সংকুচিত বিন্দু আকাৰৰ অতিশয় সংকুচিত বিন্দু আকাৰৰ আৰু এতিয়া লিখিব লাগিল প্ৰকৃতি প্ৰকৃতিত আপোনাৰ ক্ষেত্ৰত একদম ইজি আছিলে কি আছিলে তোমালোকক কৈ দিছিলো যে অৱতল নিপুণৰ প্ৰকৃতি সুধিলে ডাইৰেক্ট লিখি দিবা হত আৰু উলুটা হত আৰু উলুটা হত আৰু উলুটা কেৱল লাষ্টতটোৰ বাহিৰে লাষ্টতটো কি আছিলে যেতিয়া মেৰু আৰু ফকাছৰ মাজত ৰাখিছিলো এইটো কি হৈছিলে অসত আৰু থিয় ঠিক আছে কিন্তু এইবাৰ আমি যেতিয়া প্ৰকৃতি লিখিম অকনমান সাৱধান হ'ব লাগিব অলপ মনত ৰাখিব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই প্ৰথম যেতিয়া আমি অসীমত ৰাখিম তাৰ প্ৰকৃতিটো মনত ৰাখিবা বাকি কেইটা নিজে নিজে মনত থাকি যাব গোটেইকেইটা হত আৰু উলুটা লাষ্টৰটো অসত আৰু থিয় প্ৰথমটো কি হ'ব জানানে অসত আৰু ওলোটা এইটো কেনেকুৱা হ'ল কোৱাচোন আগে পিছে আমি যিমান হত পাই আহিছিলো গোটেইকেইটা উলুটা আছিল আৰু অসত প্ৰতিবিম্ব যিমান পাইছিলো থিয় হৈছিল এইবাৰ অসত আৰু উলুটা তো মনত ৰাখিবা লেন্সৰ যেতিয়া উত্তল লেন্সৰ প্ৰথম লক্ষ্যবস্তুটো আমি ৰাখিম অসীমত তাৰ যিটো প্ৰকৃতি হ'ব প্ৰকৃতিটো অসত হ'ব কিন্তু থিয় নহয় অসত আৰু উলুটা হ'ব পাইছা বুজি নিশ্চয় এতিয়া নেক্সটটো কৰিম বাকি কেইটা তোমালোকে নিজে কৰিব পাৰিবা আৰু এটা বা দুটা কৰি দিম বাকি কেইটা তোমালোকে ঘৰত কৰি পেলাই দেখাব পাৰিবা ঠিক আছে সেকেন্ডে চোৱা সেকেন্ডটো ক'ত ৰাখিম প্ৰথমটো কৰিলো অসীমত সেকেন্ডটো 2f1 পৰা আঁতৰত তো আমি উত্তল লেন্সখন আঁকি লৈছো ধুনীয়াকে চোৱা এইখন উত্তল লেন্স এইটো আলোক কেন্দ্ৰ এফালে f1 এফালে 2f1 এফালে তোমাৰ f2 এফালে 2f2 তো ক'ত ৰাখিছে লক্ষ্য বস্তুটো এইবাৰ 2f1 পৰা আঁতৰত ৰাখিছে মানে 2f1 পৰা অকনমান এইফালে গুচি আহা তুমি ঠিক আছে বেছি মাথা মাৰি থাকিব নালাগে তাৰ মাজতে মই এটা কথা কৈ লৈছো তাৰ মাজতে তোমালোকক কথা এটা কৈছো আমাৰ এই কোৰ্চ বিলাক শেষ হোৱাৰ পিছত মক টেষ্টৰ ব্যৱস্থা কৰা হ'ব তোমালোকৰ বছৰীয়াৰ পৰীক্ষাখন পেপাৰখন কেনেকুৱা হয় চাব মন গৈ আছে নহয় হয়নে 6 মাহিলীৰ পেপাৰখন কেনেকুৱা হয় চাব মন গৈ আছে গতিকে ডাইৰেক্টলি তো 6 মাহিলীৰ পেপাৰখন চাব নোৱাৰা কেনেকুৱা পেপাৰ প্ৰশ্ন আহিছে তেতিয়াহ'লে সেনেকুৱা ধৰণৰ বেলেগ প্ৰশ্ন কাকত এখন চাব মন যায় নে নাযায় নিশ্চয় যায় আৰু যদি যায় তেতিয়াহ'লে তোমালোকে তলত যে নাম্বাৰ কেইটা দেখিছা ধুনীয়াকে গৈ আছে আমাৰ তলত যিটো নাম্বাৰ দেখিছা ঠিক আছে ৰৈ আছে মাজে মাজে অহা যোৱা কৰি আছে নাম্বাৰ এটা সেই নাম্বাৰটোত কল কৰা কল কৰি সোধা কেনেকে আমি মক টেষ্ট ল'ব পাৰিম ক্লাছ 9 and 10 যিয়ে 9 ৰ যিয়ে 10 ৰ ঠিক আছে মক টেষ্ট বিলাক তোমালোকে আমাৰ পৰা এনেকে ল'ব পাৰিবা নিজক জুখি চাব পাৰিবা কিমান পৰীক্ষাৰ বাবে প্ৰস্তুত হৈছা ঠিক আছে তো এতিয়া চোৱা ৰুলটো ফলো কৰি দিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিসৰণৰ পাছত কাৰ মাজেদি যাব ফকাছ f2ৰ মাজেদি গুচি যাব হৈ গ'ল ফাৰ্ষ্ট ৰুল সেকেন্ড ৰুল তুমি যোনটো ফলো কৰা তোমাৰ নিজৰ কথা যে হয়তো ফকাছৰ মাজেদি মাৰি দিয়া বা আলোক কেন্দ্ৰৰ মাজেদি মাৰি দিয়া ৰশ্মিডাল এইটো তোমাৰ নিজৰ কথা মই ইন্টাৰফেয়াৰ কৰিব নাযাও কিন্তু মই মোৰ মতে কৰি দিছো চোৱা ফকাছৰ মাজেদি মই ৰশ্মিডাল পঠাই দিলো সি কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব সি কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব সি কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব ঠিক আছে তেতিয়াহ'লে চোৱা এনেকে আহিছিল ইয়াত কাটাকাটি ক'ত কৰিলে প্ৰতিফলিত ৰশ্মি দুডালে f2 আৰু 2f2ৰ মাজত মানে এই পইণ্টত কাটাকাটি কৰিলে ঠিক আছে মোৰ অকনমান আকোতে বেয়া হৈছে মই ছবিত বহুত ভাল আছে এইকাৰণে মোৰ বেয়া হৈ যায় গতিকে তোমালোকে অলপমান চিধা চিধিকে আঁকিবা বস্তুটো গতিকে ক'ত হৈছে চোৱা প্ৰতিবিম্বৰ স্থান f2 আৰু 2f2ৰ মাজত হৈছে নে নাই চোৱা আঁকি দিছো ধুনীয়াকে f2 আৰু 2f2ৰ একদম মাজত হোৱা নাই কিয় মাজত হোৱা নাই কাৰণ মেজাৰমেন্ট বিলাক মোৰ একদম ঠিক হোৱা নাই যেতিয়া তোমালোকে কাগজত আঁকিবা কাঠ পেঞ্চিলেদি তেতিয়া একদম মেজাৰমেন্ট বিলাক ঠিক হ'ব একদম মাজত পৰি যাব ঠিক আছে তাৰপিছত আকাৰটো কেনেকুৱা হৈছে চোৱা সংকুচিত মানে সৰু হৈছে মানে লক্ষ্য বস্তুটো যিমান ডাঙৰ ৰাখিছিলা তাতকৈ সৰু হৈছে ধৰা ইয়াত 10 আছিল ইয়াত 6 মান আহিব ঠিক আছে সেনেকুৱা হ'ব তাৰপিছত প্ৰকৃতি হ'ব হত আৰু ওলোটা হৈ গ'ল 1 and 2 আমি ক্লিয়াৰ কৰিলো তাৰপিছত 2f1 এইটো তুমি নিজে কৰিবা 2f1 টো নিজে কৰিবা f1 আৰু মই লাষ্টৰটো কৰি দিছো f1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত এই দুটা মই কৰি দিছো এইটো কৰিছো লাষ্টৰটো f1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত এবাৰ মই লক্ষ্য বস্তু ৰাখিম f1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত তেছ উত্তল লেন্সৰ আমি লাষ্টৰটো কৰি দিছো f1 আৰু আলোক কেন্দ্ৰৰ মাজত ৰাখিম
মানে ইমান মানত থাকিব লক্ষ্য বস্তুটো, ঠিক আছে, ইমান মানত লক্ষ্য বস্তুটো থাকিব। তেতিয়াহ'লে তুমি ৰুল বিলাক ফ'ল' কৰি দিয়া। ৰুল বিলাক যি আছিলে ফ'ল' কৰি দিয়া। মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিডাল প্ৰতি হৰণৰ পাছত ফ'কাছৰ মাজেদি গুচি যায়। তাৰপিছত ধৰা আলোক কেন্দ্ৰৰ মাজেদি পঠাই দিয়া, আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল সেই একে ৰাস্তাইদি মানে গুচিও যাব। এতিয়া চোৱা, তুমি অকণমান লক্ষ্য কৰি চোৱা, এই ৰশ্মি কেইডালে ক'ৰবাত কাটাকাটি কৰিব নেকি? চোৱাচোন, ইহঁত একদম সমান্তৰাল হৈছে, ক'ৰবাত কাটাকাটি কৰিব নেকি? নকৰে। যিমান আগবাঢ়াই নাথাকা কিয়, বোলে গৈ কলিকতা মুম্বাই পাই গ'লা, বোলে লণ্ডন আমেৰিকা পাই গ'লা, তথাপি ইহঁতে কাটাকাটি নকৰে। যদি তলৰ ফালে ক'তো কাটাকাটি নকৰে, আমি কি কৰিম তেতিয়াহ'লে? প্ৰতিবিম্ব ক'ত গঠন হ'ব? ক'ৰবাততো গঠন হ'বই লাগিব, ঠিক আছে। ধান খাই মুৰ্গী ক'ত পলাব, হয় নে নহয়? যদি ৰশ্মিৰ যদি প্ৰতিবিম্ব গঠন হ'ব লগা হয়, কেনেকে আমি প্ৰতিবিম্ব গঠন কৰিম চোৱা। তলৰ পৰা এইফালেতো ক'তো কাটাকাটি নকৰে, তেতিয়াহ'লে আমি ইয়াক ওপৰ ফালে আগবঢ়াই দিম। চোৱা, এইফালে আগবঢ়াই আনিম, এইফালে আগবঢ়াই আনিম। সেইকাৰণে চোৱা ক'ত গঠন হ'ব, এইফালে আগবঢ়াই আনি এই এনেকুৱা এটা পইণ্টত গঠন হ'ব। এইটো হ'ব এ ডেছ পি ডেছ, এইটো হ'ব প্ৰতিবিম্ব। চোৱা মিলিছে নে নাই? লক্ষ্য বস্তু ৰাখিছিলা ফ'কাছ F1 আৰু আলোক কেন্দ্ৰ অ'ৰ মাজত প্ৰতিবিম্ব গঠন হৈছে লক্ষ্য বস্তুৰ সৈতে লেন্সৰ একেফালে। একেফালে গঠন হৈছে নে নাই? লেন্সৰ একেফালে। কিতাপত তোমালোকে ধুনীয়াকে তালিকাখন আছে, মেলি চোৱা। আকাৰটো বিবৰ্ধিত, ডাঙৰ হৈছে, আৰু প্ৰতিবিম্ব থিয় হৈছে, অসৎ আৰু থিয়। অসৎ আৰু থিয়। দেখিছানে? লক্ষ্য বস্তু ৰাখিছিলা, ক'ত ৰাখিছিলা? ধুনীয়াকে লিখি দিছো মই, দৰকাৰ হলে। লক্ষ্য বস্তু ৰাখিছিলা, লক্ষ্য বস্তু ৰাখিছিলা, ক'ত ৰাখিছিলা? F1 আৰু আলোক কেন্দ্ৰ অ'ৰ মাজত। এইটো ৰাখিছিলা। প্ৰতিবিম্ব ক'ত গঠন হ'ল? লক্ষ্য বস্তুৰ সৈতে একেফালে। একেফালে, এইটো লক্ষ্য বস্তু, এইটো প্ৰতিবিম্ব, একেফালে গঠন হৈছে নে নাই? লক্ষ্য বস্তুৰ সৈতে একেফালে। আকাৰটো কি হৈছে? অকণমান ডাঙৰ হৈছে, গতিকে তাক আমি কি বুলি ক'ম? ডাঙৰ বুলি নকওঁ, কি বুলি ক'ম? এটা ধুনীয়া শব্দ আমাক দিছে, বিবৰ্ধিত। আৰু প্ৰকৃতি কি হৈছে? অসৎ আৰু থিয়। অসৎ আৰু থিয়, ঠিক আছে। গতিকে আমি উত্তল লেন্সৰ ৰশ্মি চিত্ৰবিলাক শেষ কৰিলো। এতিয়া তোমালোকক মই অলপ হোমৱৰ্ক দিম। গোটেইবিলাক মইতো কৰি থাকিলে নহ'ব, অলপ তোমালোকে নিজেও কৰিব লাগিব, হয়নে? হোমৱৰ্ক দিম। এই হোমৱৰ্কটো হ'ব অৱতল লেন্সৰ। তোমালোকৰ এতিয়া যিটো টাস্ক এটা দিম মই তোমালোকক, সেই টাস্কটো হ'ল তোমালোকে অৱতল লেন্স, যাক আমি কনকেভ লেন্স বুলি কম, সেই অৱতল লেন্সৰ প্ৰথমতে এই ৰশ্মি চিত্ৰৰ নিয়মবিলাক চাই ল'বা। অৱতল লেন্সৰ দৰকাৰ হলে মই কৈয়ে দিওঁ এটা, যে প্ৰথম পাইছিলো আমি উত্তল লেন্সৰ ক্ষেত্ৰত কি পাইছিলো? যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতি হৰণৰ পাছত ফ'কাছৰ মাজেদি যায়, এইটো পাইছিলো। কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল O, ইফালে F2, ইফালে 2F2, ইফালে F1, 2F1, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতি হৰণৰ পাছত এই যে ফ'কাছটো আছে, ইয়াৰ পৰা ওলাই যোৱা যেন লাগিব। বুজিছানে? অকণমান ডিফাৰেন্স কেৱল, তাৰ পৰা ওলাই যোৱা যেন লাগিব। গতিকে এই বস্তুখিনি তোমালোকে নিজে চাবা, কিতাপত ধুনীয়াকে লিখাই আছে। অৱতল লেন্সৰ নিয়ম 3টা চাবা, চাই পেলাই ইয়াত মাত্ৰ 2টা ৰশ্মি চিত্ৰ অংকন আছে। অৱতল লেন্সৰ 2টা জেগাতে ৰাখিম, একবাৰ অসীমত, একবাৰ অসীম আৰু আলোক কেন্দ্ৰ অ'ৰ মাজত। তাৰ পিছত তোমালোকে এই 2টা কৰিব পাৰা নে নোৱাৰা চাবা। যদি কিবা কাৰণত নোৱাৰা, কমেন্টত ধুনীয়াকে জনালে হ'ল যে আমি পাৰা নাই, তেতিয়া মই আছো নহয়, সলভ কৰি দিম, চিন্তা কৰিব নালাগে। এই 2টাত এইখিনি তোমাৰ হোমৱৰ্ক থাকিল, অৱতল লেন্সৰ এইখিনি হোমৱৰ্ক থাকিল, ঠিক আছে। মই দি দিলো টাস্ক এটা, নিজে মই যেনেকে বুজাইছো তেনেকে নিজে বুজি পেলাই কৰিব পাৰা নে নোৱাৰা চাব। অৱতল লেন্সৰ এইখিনি তোমালোকৰ কি থাকিল? হোমৱৰ্ক থাকিল। নেক্সট তোমালোকক ধুনীয়াকে অংকলৈ আহিলো আমি। অংকলে অহাৰ আগত আকৌ এটা কনচেপ্ট শিকাই লৈছো, সেইটো হৈছে লেন্সৰ ক্ষমতা। লেন্সৰ ক্ষমতাৰ কনচেপ্টটো শিকোৱাৰ আগত লেন্সৰ সূত্ৰটো পঢ়াব লাগিল ন? লেন্সৰ সূত্ৰ পঢ়িব লাগিল এতিয়া। লেন্সৰ সূত্ৰ বুলি ক'লে ইংৰাজীত লেন্সৰ কথা নাভাবিম আৰু, ইংলিছত তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰত আছে নে নাই? লেন্সো হেড ডিপ ফেইথ ইন গড, সেই লেটাৰ দুগত আছে নে নাই? সেই লেন্সো বুলি নাভাবিবা আৰু, ঠিক আছে। লেন্স
মই কৈছো নে লেন্সৰ অংক বুলি কৈ থাকাতে লেন্সো বুলি বস্তুটো নাভাবিবা আৰু বুজি পাইছা নে কি কৈ আছো মই এইটো লেন্সৰ বেলেগ আৰু তোমালোকৰ এইবাৰ মেণ্ডেল বহুত কিটা আছে মেণ্ডেলিফ আছে নে নাই ইংৰাজীত পাবা তুমি এ লং ৱাক টু ফ্ৰীডমত মেণ্ডেলাক পাবা ঠিক আছে আমাৰ বংশগতি আৰু ক্ৰমবিকাশত পাবা মেণ্ডেলৰ সূত্ৰ 5 নম্বৰ যেটো চেপ্টাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন তাতে পাবা মেণ্ডেলিফ এইবাৰ 10ত মেণ্ডেলিফ কৰি থাকোতে তোমালোকে যাব বুজি পাইছা নে তো এতিয়া লেন্সৰ সূত্ৰ অকনমান চাব লাগিল আমি লেন্সৰ সূত্ৰ দাপোনৰ সূত্ৰটো কি আছিল কোৱাচোন যে দাপোনৰ সূত্ৰটো আছিল 1/u + 1/v = 1/f আছিল মনত আছে নে অথবা আমি এনেকেও লিখিব পাৰো যে 1/v টো আগতো লিখিব পাৰো 1/u টো পাছতো লিখিব পাৰো এইটো তোমাৰ নিজৰ কথা কেনেকে লিখা এইটো আছিল দাপোনৰ সূত্ৰ এইটো কিহৰ আছিল দাপোনৰ লেন্সৰটো আৰু দাপোনৰটো যদি খিচিৰি কৰি দিয়া তুমি তেতিয়া হলে ভুল হ'ব আৰু অংক গোটেইকেইটা ভুল হ'ব ঠিক আছে অংক গোটেইকেইটা ভুল হ'ব গতিকে দাপোনৰ সূত্ৰ এক সাইডত ৰাখি থৈ দিয়া লেন্সৰ সূত্ৰ বেলেগ সাইডত ৰাখি থৈ দিয়া লেন্সৰ সূত্ৰটো হ'ল 1/v - 1/u = 1/f লেন্সৰ যেটো সূত্ৰ সেই সূত্ৰটো কি হ'ব কি বুলি লিখিম আমি 1/v আগত লিখিম 1/u আগত নিলিখো কিন্তু যেতিয়া প্লাস লিখিছিলো প্লাস লিখোতে চোৱা 2 + 3 একে কথা 2 * 3 কিমান 5 অথবা তুমি 3 আগত লিখা একে কথা 3 × 2 = 5 হয় নে নহয় 2 + 3 ও 5 হয় 3 + 2 ও 5 হয় কিন্তু 3 - 2 মানে 1 হয় 2 - 3 মানে কিন্তু -1 হয় বিয়োগৰ ক্ষেত্ৰত কিন্তু বেলেগ সেই কাৰণে সাৱধান ঠিক আছে এই সূত্ৰবিলাক মনত ৰাখোতে খুব সাৱধান হ'ব লাগিব তোমালোকে তো লেন্সৰ সূত্ৰটো 1/v - 1/u = 1/f লিখি লোৱা কিতাপতো আছে বাৰু মনত লিখি লোৱা তোমালোক বহিত লিখি ল'ব দিয়া নাই মই মনত লিখি লোৱা ঠিক আছে তো v মানে হ'ব প্ৰতিবিম্বৰ দূৰত্ব এবাৰ মনত পেলাই দিছো v মানে কি আছিলে প্ৰতিবিম্বৰ দূৰত্ব u মানে আছিলে লক্ষ্য বস্তুৰ দূৰত্ব আৰু f মানে আছিলে স্মল f মানে আছিলে ফোকাস দৈৰ্ঘ্য ঠিক আছে স্মল f মানে আছিলে ফোকাস দৈৰ্ঘ্য হৈ গল এতিয়া বৰ দৰকাৰী বস্তু এটা দাপোনত পঢ়িছিলো বিবৰ্ধন লেন্সতো পঢ়িব লাগিব যে দাপোনত অকল পঢ়িলো বিবৰ্ধন লেন্সত নপঢ়িলে হ'ব নেকি লেন্সতো পঢ়িব লাগিব বিবৰ্ধন মানে কি দাপোনত যেটো কনসেপ্ট ইয়াতো সেম কনসেপ্ট যে বিবৰ্ধন মানে হল লক্ষ্য বস্তুটো সাপেক্ষ প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু তাকে কি বুলি কও বিবৰ্ধন বুলি কও ইয়াক এম আখৰেৰে বুজোৱা হয় এইবিলাক সেম কথা ঠিক আছে এই ৰামায়ণখন একেই বিবৰ্ধনৰ দাপোনত সূত্ৰটো কি আছিল মই তুলনা কৰি কৈ আছো কোনত আছিল -v/u লেন্সতো সেম কিন্তু m = সেই মাইনাস ডাল যে আহিছিল দাপোনত এইবাৰ মাইনাস ডাল নাহে m = only v/u দাপোনত আৰু এটা m ৰ সূত্ৰ আছিল m = h'/h তেতিয়া হলে তোমালোকে মোক সুধিবা যে স্যাৰ এটো বদলিব নেকি মই কম যে নবদলে হেতু বদলি না যায় h'/h এই দুটা সেম থাকিব ঠিক আছে বিবৰ্ধনৰ সূত্ৰটো দি দিলো মনত ৰাখিব আৰু তোমালোকক কেতিয়াবা অংকত যে h' উলিয়াব দিয়ে প্ৰতিবিম্বৰ উচ্চতা দাপোনত কি কৰিছিলা -vh/u কৰিছিলা নে -vh/u এইবাৰ লেন্স কৰি আছো ন লেন্সে মাইনাস ডাল বেয়া পায় এই কাৰণে মাইনাস উঠাই দিবা ঠিক আছে মাইনাসৰ জায়গাত vh/u এনেকে মনত ৰাখিবা যে লেন্সৰ মাইনাসৰ প্ৰতি এটা ফোবিয়া আছে ঠিক আছে মাইনাসটো বেয়া পায় মাইনাস ডাল উঠাই দিয়ে হৈ গল এখিনি মনত থাকি গল স্ক্ৰিনশ্বট লাগিলে স্ক্ৰিনশ্বট লোৱা যদি লিখিব মন আছে পজ কৰি লোৱা ভিডিওটো পজ কৰি লৈ লিখি লোৱা হৈ যাব নেক্সট স্লাইড আহিছো আমি এতিয়া দৰকাৰী কথা আৰু অকনমান আছিল দাপোনত চিহ্ন প্ৰথা শিকিছিলো অবতলত মাইনাস উত্তলত প্লাস এই কাহিনীবিলাক আছিল নে নাই ইয়াতো চিহ্ন প্ৰথাখিনি আকৌ এবাৰ মনত পেলাই লৈছো ইয়াতো সেম কাহিনী অবতল লেন্স উত্তল লেন্স কাহিনীটো সেম ঠিক আছে তো ইউ লাগিল ভি লাগিল এফ লাগিল আর লাগিল ইউ লাগিল ভি লাগিল এফ লাগিল আর লাগিল অবতলত মাইনাস 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 উত্তলত মাইনাস প্লাস 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 পালা বুজি গতিকে এইখিনি চিহ্ন প্ৰথা তো এইখিনি চিহ্ন প্ৰথা কৰি পেলাই আমি যিকেইটা অংক আছে সেইকেইটা আমি সলভ কৰিবলৈ চেষ্টা কৰিম চোৱা হৈ গল
আৰু এটা কথা ক'ব পাহৰিলো, বহুত কথা ক'বলগীয়া থাকি যায় তোমালোকক দেই, যে লেন্স দুখন আছিল, এখন উত্তল লেন্স আৰু এখন অৱতল লেন্স। লিখি লোৱা মোৰ লগত একেলগে, যে উত্তল লেন্সৰ আৰু এটা নাম আছে, সেই নামটো হ'ল অভিহাৰী লেন্স। অভিহাৰী লেন্স বুলি যদি কয় প্ৰশ্নত, ভয় খাই নাযাবা, বেলেগ একো নাই। অভিহাৰী মানে উত্তল লেন্স, অভিহাৰী বুলি ক'ব পাৰে। উত্তল লেন্সৰ আন এটা নাম অভিহাৰী লেন্স, ঠিক আছে। আৰু অৱতল লেন্সৰ আন এটা নাম অপহাৰী লেন্স, অপহাৰী লেন্স, ঠিক আছে, অপহাৰী লেন্স, এইটো হ'ব অৱতল লেন্সৰ আন এটা নাম। অৱতল লেন্সৰ আন এটা নাম অপহাৰী লেন্স। এটা অভিহাৰী, এটা অপহাৰী। যদি প্ৰশ্নত উত্তল বা অৱতল বুলি নিদিয়ে, টেনচনৰ কোনো কাৰণ নাই, তেতিয়া তোমাক অভিহাৰী বুলি দিব, মানে বুজি ল'বা অভিহাৰী মিন্স উত্তল লেন্স, আৰু অপহাৰী বুলি যদি দিয়ে বুজি ল'বা অপহাৰী মিন্স অৱতল লেন্স। হৈ গ'ল। কুৱেশ্যনলৈকে আহা এতিয়া, বিন্দাছ, উই আৰ কামিং টু দ্য কুৱেশ্যনছ। 10 নম্বৰ প্ৰশ্ন, কিতাপৰ অনুশীলনী উলিয়াই লোৱা, 10 নম্বৰ প্ৰশ্নটো উলিয়াই লোৱা, বঢ়িয়া। চোৱা কি দিছে, 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফকাচ দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মি চিত্ৰ আঁকা। ৰশ্মি চিত্ৰটো নিজে আঁকি থাকিব পাৰিবা, এইটো বৰ এটা দৰকাৰী কথা নহয়, নিজে লেন্সখন আঁকি দিলা। অভিহাৰী মানে উত্তল, মনত ৰাখিবা, অভিহাৰী মানে উত্তল। উত্তল লেন্স এখন আঁকিবা, ৰশ্মি চিত্ৰটো আঁকি থাকিবা, এইটো নিজে কৰিব পাৰিবা। কিন্তু আমাৰ কথা হ'ল প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি ওলাব লাগে, ঠিক আছে। তো প্ৰকৃতিওতো জানাই কি হয়, কেৱল জাষ্ট আমি উলিয়াই দিম তোমাক এতিয়া প্ৰতিবিম্বৰ অৱস্থান আৰু আকাৰ। অৱস্থান মানে কি সুধিছে, ভি। প্ৰতিবিম্বৰ অৱস্থান মানে কি, ভি। আকাৰ মানে এইচ ডেছ, ঠিক আছে। এতিয়া কি কি দিয়া আছে, প্ৰথমতে মই তোমালোকক কৈছিলো, যেতিয়া এটা অংক দিয়ে তোমালোকৰ সন্মুখত সাংখ্যিক প্ৰশ্ন একোটা আহে, প্ৰথম কামটোৱে হ'ব তোমালোকৰ কি কি দিয়া আছে এইটো বিচাৰিব লাগিব। ইউ হেভ টু ফাইণ্ড আউট হোৱাট ইজ গিভেন টু ইউ। প্ৰথম তুমি চাব লাগিব যে তোমাক কি কি দিয়া আছে। মই লিখিম দিয়া আছে। লেন্সখন কি মনত সোমাই ল'বা, অভিহাৰী মানে উত্তল, উত্তল, উত্তলত চব প্লাস হয়, কেৱল ইউটো মাইনাস হয়, ঠিক আছে। তো কি দিয়া আছে, ফকাচ দৈৰ্ঘ্য দিয়া আছে, 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ দিয়া আছে, মানে দৈৰ্ঘ্যৰ দিয়া আছে মানে লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে কিমান, h ইজিকেল টু কিমান, 5 চেণ্টিমিটাৰ, ঠিক আছে, হৈ গ'ল। তাৰপিছত কি দিয়া আছে, 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ লগতে ফকাচ দৈৰ্ঘ্য কিমান দিয়া আছে। দিয়া থকা বস্তুখিনিৰ পিছত আমি কি কি উলিয়াব লাগে এইটো চাব লাগিব, যে দিয়া আছিল আমাক লক্ষ্য বস্তুৰ উচ্চতা h ইজিকেল টু 5 চেণ্টিমিটাৰ। তাৰপিছত আমাক দিয়া আছে তোমাৰ লক্ষ্য 10 চেণ্টিমিটাৰ ফকাচ দৈৰ্ঘ্য বুলি দিয়া আছে, মানে স্মল f দিয়া আছে 10 চেণ্টিমিটাৰ। তো 10 টো প্লাস হ'ব নে মাইনাস হ'ব, চোৱা। যিহেতু লেন্সখন অভিহাৰী, লেন্সখন কি অভিহাৰী, অভিহাৰী মানে কি লেন্স, উত্তল লেন্স। অভিহাৰী মানে কি উত্তল, আৰু উত্তলত কি হয় অলপ আগতে কৈ লৈছো, এফ এইবিলাক কি হয়, প্লাস হয়, ঠিক আছে। আৰু 25 চেণ্টিমিটাৰ দূৰত্বত ৰাখিছে লেন্সখনৰ পৰা কিবা এটা বস্তু, গতিকে লেন্সখনৰ পৰা কিবা এটা বস্তু 25 চেণ্টিমিটাৰ দূৰত্বত ৰাখিছে, মানে ইউ কিমান 25, কিন্তু -25 দিব লাগিব, মানে ইউটো সদায় কিহত লিখিব লাগে, মাইনাছত লিখিব লাগে। তো তোমাক সুধিছে কি, তোমাক ভি লাগে আৰু এইচ ডেছ লাগে। তো প্ৰথমতে মই সূত্ৰটো জানো, লেন্সৰ সূত্ৰ বহাব লাগিব এইবাৰ, যেটো 1/v মাইনাস 1/u ইজ ইকুৱেল টু কিমান, 1/f। তো ভিৰ জেগাত ভি তো নাই, ওলাব লাগে 1/v মাইনাস 1/u, ইউৰ জেগাত এগেইন কি -25 ইজ ইকুৱেল টু 1/f, এফৰ জেগাত কিমান 10, ঠিক আছে। 1/v ইজ ইকুৱেল টু কিমান পালো, এইটো মাইনাছে মাইনাছে প্লাস 1/25 ইজ ইকুৱেল টু কিমান হ'ল 1/10। এফালে আহা, ঠিক আছে, এইখিনি হৈ গ'ল। 1/v টো ইফালে ৰাখা, ৰাখি পেলাই 1/10 টো ইফালে আছিলে, প্লাস 1/25 টো ইফালে লৈ আহা, কিমান হ'ব -1/25 হৈ গ'ল। এইখিনিলৈকে ধৰিব পাৰি আছে চবে, সেইখিনি এতিয়া সলভ কৰা। 10 আৰু 25ৰ হয়তো লসাগুলৈও কৰা, নতুবা পূৰণ কৰি দিয়া দুইটা। ইয়াৰ লগে লগে ইফালে 25 টো ছেকেণ্ডটো যে তলত হৰটো আছে এইটো প্ৰথম লিখিব লাগিব, 25 মাজত মাইনাস ছেকেণ্ড হৰটো এইফালে প্ৰথম হৰটো ছেকেণ্ডত লিখিব লাগিব। 25ৰ পৰা 10 গ'লে 15, তলত 25 দুগুণ 250, 5 5 3 গুণ 15, 5 5 গুণ 25, 0 তিনি, ওপৰত পালো 3, তলত 50। 1/v মানে পালো 3/50, আমাক 1/v নালাগে, আমাক v লাগে, মানে ইয়াক উল্টাই দিয়া, 50 যাব ওপৰত, 3 আহিব তলত। তো 3/50 কিমান বাৰ যাব হৰণ, দৰকাৰ হলে তুমি কৰি চোৱা। 3 1 গুণ 3, 2 ৰল 0, 6 3 গুণ 18, 2 দশমিক দিয়া, তলত 0 আহিব, 6 3 গুণ 18,
2063 গুণ 18 এনেকে আহি থাকিব ঠিক আছে তো আমি লিখিব পাৰো নরমালি 16.67 সেন্টিমিটার এইটো হল আমার উত্তল লেন্সৰ প্ৰতিবিম্বৰ স্থানটো ঠিক আছে কিমান দূৰত প্ৰতিবিম্বটো গঠন হৈছে 16.67 সেন্টিমিটার দূৰত প্ৰতিবিম্বটো গঠন হৈছে এতিয়া মোক কি লাগে প্ৰতিবিম্বৰ আকাৰ লাগে প্ৰতিবিম্বৰ আকাৰ মানে মই কি বুলি কৈছো তোমালোকক h dash বুলি কৈছো তো h dashৰ এটা নরমাল সূত্ৰ মই তোমালোকক খুব ধুনীয়াকে দি দিছো অলপ আগতে সেই সূত্ৰটো লিখিম h dash কি আছিলে VH by U আছিলে কি আছিলে VH by U দাপুনৰ h dash ৰ সূত্ৰটো মাইনাস VH by U আছিলে কিন্তু এবাৰ h dash কি হ'ব প্লাস VH by U বুজি পাইছা কি কৈছো এতিয়া তুমি মান বিলাক বহুৱাই যোৱা ভিৰ মান কিমান পাইছিলা 16.67 সো তো দশমিকত আছে কিবা কৰিবলৈ অকনমান টান লাগে না নাই তোমালোকৰ যদি টান লাগে টেনশন নাই ওপৰত ভগ্নাংশত আছে ভগ্নাংশত বহুৱাই দিয়া আমি কাটাকাটি কৰিবলৈ ইজি হ'ব তো ভিৰ মান কিমান আছিল চোৱা ভিৰ মান কিমান পাইছিলো 50/3 তো তাৰ জায়গাত ভিৰ জায়গাত বহাই দিয়া 50/3 পুৰণ h ৰ মান কিমান আছিল 5 আৰু ইউৰ মান কিমান অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব কিমান আছিলে ইউৰ মান কিমান -25 আছিলে কিমান -25 তো এইখিনি সলভ কৰা 50 * 5 divided by 3 এই হৰণডাল পূৰণ কৰি দিয়া তলত থকা 1 যাব ওপৰত -25 আহিব তলত ঠিক আছে 25 ৰে 50ক দুইবাৰ কাটাকাটি যাব ওপৰত 5 2 গুণ 10 তলত 3 আগত মাইনাস তো 3 ৰে 10ক যেতিয়া আমি হৰণ কৰিম কৰি চাবা দৰকাৰ হলে 3 3 গুণ 9 1 ৰল বাকি দশমিক দিয়া 0 আহিব 3 3 গুণ 9 এনেকে আহি থাকিব তো -3.33 সেন্টিমিটার তো প্রকৃতি হ'ব সৎ আৰু ওলোটা যেটো মাইনাসত আহিল মানে কি কাৰ্টেসিয়ান সমতলৰ তলৰ ফালে আহিব তলৰ ফালে আহিলে প্ৰতিবিম্বটো এনেকুৱা হ'ব মানে কি হলি ওলোটা তো প্ৰতিবিম্ব সৎ আৰু ওলোটা ঠিক আছে গতিকে আমি নেক্সট ক্লাছত বাকি নিউমাৰিকেল কেইটা সমাধান কৰিম আৰু তাৰ উপৰিও বাকি নিউমাৰিকেলস কেইটা কৰি আমি দুটা কনসেপ্ট শিকিম লেন্সৰ ক্ষমতা আৰু প্ৰতিসৰণ নেক্সট ক্লাছটো বৰ দৰকাৰী হ'ব অৰ্থাৎ শেষৰটো ক্লাছ হ'ব আমাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ তোমালোকে মনোযোগ দি চাবা আৰু এইটো যদি কিবা বুজি পোৱা নাই কমেন্টত ধুনীয়াকৈ জনাবা ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ